हेलो गुड मॉर्निंग की खबर सकलोरे आशा राखिছো সকলো বহুত বেছি ভালে আছে মই জাস্ট উঠিলো হে আৰু মুখসুখ একো ধোৱাই নাই ৰাতি টোপনি নহয় যে এতিয়া প্ৰায় 9টা বাজিছে যেনে চকু হেৰি তেনে আছে চকু মানে চকু মুদু হে আকৌ উঠিব লগা হৈ যায় টোপনি সম্পূৰ্ণ নহয় বৰ যি নহক এইমাত্ৰ উঠিলো মাইনা মা হাতত দি পেলাই মাইনাকো মুখসুখ অকনমান মুচি কৰি দিবলৈ দিছো মাক মই মুখসুখ ধুই মেলি লংগে আৰু আজিৰ ভিডিওটো এনেকৈ আৰম্ভ কৰিছো আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই ভিডিওটো আৰম্ভ কৰিছো একেবাৰে শেষলৈকে চাব ভাল লাগিলে বাকিখিনি কৰি দিব দেই আৰু এইফালে ঘৰৰ কাম বন হোৱাই নাই আৰু লছালি থকা ঘৰ জানেই আৰু একদম মানে বৰ্তমান কাপোৰ সব সেটেলি ভেটেলি হৈ আছে আৰু এইফালে আজি আকৌ ৰিমৰ অৰ্ডাৰ এটা আছে দেই এয়া তাই অৰ্ডাৰৰ কাম কৰি আছে মানে 11টা বজাত নিবলৈ আহিব আজি সেইকাৰণে তাই এতিয়া পা কৰিলে ধৰি লওক তেতিয়ালৈকে হৈ যাব আৰু এইবিলাক কাপোৰ খানি যতে ততে মানে বেবি থকা ঘৰত আৰু জানেই নহয় কেনেকুৱা কি অৱস্থা হৈ থাকে এফালে তাই কইয়া মচি মেলি দি আছে মানে ৰাতিপুৱা আমি যেনেকৈ এটা মুখ জুম বাহি মুখ তাই কই তেনেকৈ বাহি মুখ ধুৱাই আছে আৰু মানে নামটো আৰু মানে কি কয় নহয় কিবা এটা কৰি দিছে আৰু তেনেকুৱা মই ব্ৰাছলত কলগেট লগাইলে মই বাথৰুমত যাওঁ এফালে ব্ৰাছ কৰি মেলি ফ্ৰেছ হৈ এতিয়া কৰোঁগে ব্ৰেকফাষ্ট এইফালে এয়া হৈছে আজি মোৰ ব্ৰেকফাষ্ট দুখন ৰুটি আৰু দালি আৰু অলপ এনেকৈ বনাই দিছে আৰু আজি ব্ৰেকফাষ্টত খাম এনেকৈ নাই কিছু ভাত আনিছে বোলে বাহ জুৱাইছিলে নে নাই মাই কি আনিছে খাওঁতে দেখাম বাৰু এতিয়া এনেকৈ থৈ দিওঁ এটা টিফিন আনিছে এটা টিফিন নিছে তাকো এইটো খালী টিফিন সেইদিনা মনু চাচিহঁতে ভাত দি পঠাইছিলে যে আহিবি পিছত সবে ভাত দি আছে যে আজি আকৌ নাৰ্গিছতে ভাত দিছে কি আনিছে খাওঁতে দেখাম বাৰু যা কাপোৰ খুলি লগে ভাত খাম আগে খুলি লগে নহ'লে আজি আকৌ ভাত দিছে জেঠাই দিছে ভাত কি দিছে দেখাই আছো দেই মোক দেখুৱাই থাকক কেলে এইখিনিত এখনত ময়ে পেলালো তৰকাৰী জোল পেলালো এয়া হৈছে সৰু মাছৰ চৰচৰি এয়া হৈছে ভেদাইলতা দিয়া মাছৰ জোল ফালে এটা কণী এফালে এয়া ভাত এতিয়া মই খাম এইফালে এয়া ভাত আৰু কণী এইফালে এয়া লোকেল চিকেনৰ জাল তৰকাৰী মানে জালুক দি বনাইছে জালুকীয়া তৰকাৰী মানে অকল মই নহয় আমি সবে ভাত খাম যিহেতুকে দুই ঘৰ একেলগে ভাত দিছে আৰু দুই ঘৰৰে টেষ্টটো একেলগে কৰিলে জুতি নাপাম সেইকাৰণে প্ৰথমে মাছৰ চৰচৰিখিনি দি খাই লওঁ তাৰপিছত মুৰ্গী তৰকাৰী জুতি ল'ম A few moments later. Sao powder লগাইছে বোলে এই খজনা নামটো লেটেছে চাই তো মুচি আছে কেবাল লাগিছে দে এফালে নানিহঁত আহিছিলে মোক খবৰ ল'বলৈ নানিহঁতে বোলে কিবা লৈ আহিছে দেখাম দেই ভজা পিঠা এয়া পিঠা গাখীৰ আনিছে নহয় গাখীৰ গৰু গাখীৰ বহুত ধুনীয়া মলাই উঠি আছে ইয়াত এখন চাগে গাখীৰৰ ঢাকনি এইখিনি গাখীৰ মোৰ চাহখিনি গৰম হ'লে লাল চাহ
তই পিঠা নাখাৱ প্লেটখন মুচি দেচোন অকণ বা চাওঁ দে 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 তই একোৱে নোৱাৰ পাৰে তাই কৰিহে দিয়ে মই মানে গাখীৰ চাহ নাখাম ধৰ দুদিনমান খাইছিলোঁ মাইনাৰ গেছ হয় একে চাহ কণ যে কাঢ়া হৈ গ'লগৈ গৰম কৰোঁতে মায়ে মানে বনাই থৈছিলে মই মাইনাক খুৱাই আছিলোঁ সেইকাৰণে ইয়াতে পিঠা দি দেচোন এইটো ভোট জলকীয়া পোৱালি নহয় এইটো এই বগা জলকীয়া ইয়াতে পিঠা দুটা দেচোন ভাল ধুনীয়া চাই হ'ব হেল্ল' তো গাইজ এফালে আমাৰ মাহীহঁত আহিছিলে আৰু এইফালে নানী আহি একদম নাতিনীয়েকক মালিচ কৰিবলৈ লগাই দিছোঁ নানীয়ে পূৰা মালিচ কৰি আছে মুখ লগা চব ভাঙি মেলি থৈ গৈছে কান্দি আছিলে কিয় নাজানো তাৰপিছত এতিয়া অলপ মালিচ চালিচ কৰি দিবলৈ ক'লোঁ আৰু এফালে আমাৰ মাইনাৰ নানীয়েক হ'ল আমাৰ মাহীহঁত সময়ো হ'ল চাহ তাহো খালে মই ভিডিঅ' কৰাই নাছিলোঁ কথা পাতি থাকোঁতে আৰু এতিয়া যাবই হ'ল বাৰু মোলৈ চাহ তাহ লৈ আহিছিলে ময়ো চাহ তাহ খাই মেলি ল'লোঁ আৰু এয়া কথা চথা পাতি আছোঁ এতিয়া ৰাখিছোঁ আজি হা নহয় মই ভিডিঅ'হে কৰিছোঁ ৰাখিছোঁ আজি নাথাকে বোলে এদিন দিনটো থাকাকৈ আহিবলৈ দিছোঁ মামা ল'ৰাটোকো লৈ আহিবলৈ দিছোঁ ইমান খটখটীয়া আহিলে দেখাম বাৰু আপোনালোকক এনেকে টেকি দিবা না চিল্কি আৰু কাটি দিব কাৰণটো না শুনি আছোঁ তাই দেই এনেকে টেকি দিব আকৌ এনেকে পাত দীঘল হ'ব এনেকে আকৌ এনেকে সেকি পেলাই নানীয়েকৰ কোলাত মুতি দিলে মালিচ কৰি থাকোঁতে শেষ পাই পেলাই আজি ধূনাখিনি গোন্ধই নোলাল মই দেখি গম পাইছে আধা ফোনে উঠিছোঁ আজি মানে আমাৰ সন্নাৰ বাৰ্থডে আৰু তাই মানে গম নোপোৱাকৈ ৰিমে কেক এটা বনাই থৈছিলে তাই সুধিছে যে এইটো কাৰ তাই কাৰোবাৰ অৰ্ডাৰ আছে বুলি কৈ পেলাই ফ্ৰিজত থৈ দিছিলে আৰু ৰাতি 12টা বজাত আমি এয়া তাকে ছাৰপ্ৰাইজ দি কাটিব ওলাইছোঁ Latif, আহিলা হা এ পইচা কেলে আনিছা জান কোৱা ভাগি লোৱা লোৱা জোৰকে কোৱা লে কোৱা ভাগিন ভাগিনক কৈ দিয়া ভাগিন লোৱা তুমি আজি কেলে আহিছা কোৱাচোন কোৱা আল্লাহ তাক চুলিখিনি কোনে এনেকে কাটি দিলে পাপাই ডালে কেনেকুৱা লাগিছে হাই আল্লাহ তুমি কি খাবা আতিফ চুলিকেইডাল কোনে কাটি দিলে বাপেকে চুলি কোনে কাটি দিছ ল'ৰাটোক এইটো কি বল চুলি কোনে কাটি দিলে আহিছা কি গাখীৰ আৰু পিঠা তাতে থৈ যা চাও কি পিঠা দিছে ইয়ালৈ আনচোন নাই খোৱা মই
গৰম হৈ আছে শুনাচোন আমি কেক খাওঁগে হা হেপি বাৰ্থডে টু ইউ খাব যা কেক খামগে হা এইফালে আমাৰ খুৰাৰ ল'ৰা বুলিতো মই ক'লোৱে আপোনালোকক সি মানে কেক খাই ইমানেই ভাল পায় এইফালে যোৱা ৰাতি যে যিটো ভণ্টি কেক কাটিছিলোঁ সেই কেকটো মানে থৈ দিছিলোঁ নহয় অলপ কাটি পেলাই আৰু তাক মানে সেইকাৰণে ভণ্টিয়ে লৈ আহিলেগৈ কেক খাবলৈ জোৰে কোৱা এটা তুমি হেপী টু ইউ কৰা লাহেকৈ কৰিব হ'ল নষ্ট কৰি পেলাব এতিয়া কেকটো বোলে আনিছা দেখুৱাই দিয়া এনেকৈ এয়া দুদু কালে আনিছা তুমি দেখুৱাই অ তালে আনিছে বোলে ধৰা ব'লা ব'লা কেক খাবা ব'লা 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 এইটো দিয়া ব'লা কেক খাবা ব'লা 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 পাৰ্টিত খাবা ব'লা এইফালে আমাৰ ৰিমৰ যে অৰ্ডাৰ আছিল বুলি কৈছিলোঁ কেকটো তাই ৰেডি হৈ গ'ল এয়া স্পাইডাৰমেন কেক হয় তাই এতিয়া এয়া অলপমান ফ্ৰিজিং হ'বৰ কাৰণে ফ্ৰিজত থৈ দিছে তাৰপিছত তাই ফ্ৰেছ হৈ পেলাই দিবলৈ যাব এইফালে তাই যেতিয়াৰ পৰা শিকিছে এনেকৈয়ে কৰি আছে বাৰু আপোনালোকে ইনষ্টাত চেক কৰি চাব পাৰে ৰিমছাছ কেকছ কৰ্ণাৰ বুলি আছে যদি আপোনালোকক কেতিয়াবা প্ৰয়োজন বোধ কৰে কণ্টেক্ট কৰিব A few moments later. এইফালে জোনাবক মতা হৈছে দুৱা অকণ কৰাবলৈ আৰু মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ দুৱা অকণ কৰাম বুলি ঘৰখনত মায়েও কৈ আছিলে কিন্তু আজি যিহেতুকে ভণ্টিৰো বাৰ্থডে দুটা নিয়ততে কৰি দিয়া হ'ল আৰু হেল্ল' তো গাইজ এইফালে মাইনাক শুৱাই আছিলোঁ আৰু আজি ঘৰত অকণমান দুৱা কৰিম বুলি মানে কৈছিলে আগৰ পৰাই নিয়ত কৰি থৈছিলোঁ পিছত এই আজি মানে চাহিনৰ বাৰ্থডে আছে সেইকাৰণে সেইটো সেই ৰাতি দুৱা অকণ কৰা হ'ল মই ছোৱালীজনী শুৱাই থাকোঁতে মায়ে পিঠা চিঠা বনাই মেলি ৰেডিও কৰিলে বাৰু এইফালে পিঠা মিঠাই বিস্কুট চাহ পানী পানী পৰি গোটেইটো অ' মাই গড দাদা ইমান গৰম পানী পৰি গোটেইটো লাহেকৈ উঠাই দে অঁ সেয়া চকলেট ন মই সেইকাৰণে ভাবিছোঁ পানী পৰি জোনাবক দেখালি মানে মায়ে চাহ দিবলৈ গ'ল ছোৱালীজনী উঠিয়ে গ'লা মুখেৰে মাত নিদিলে আকৌ শুই যাব